নমস্কাৰ বন্ধু বান্ধৱীসকল এনবি এডুটেক চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম 3800 এলপি কেণ্ডিডেটছ DW ঠিক আছে কিমান এপ্লাই হৈছিলে এটা এপ্ৰক্স আমি অনুমানিক ডাটা পাইছোঁ ইতিমধ্যে কিমান ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল তাৰ এপ্ৰক্স ডাটা আমি পাই গৈছোঁ এইটো ৱেবছাইটতো আপোনালোকে দেখি পাব প্লাছ মাল্টিপল এপ্লাই কিমানমান হ'ব পাৰে সেইটো আমি এটা অনুমান কৰিব পাৰিছোঁ অৱশ্যে আমাৰ হাতত ৰিজেক্টেড কিমান হ'ব বা ভেৰিয়াছ ৰিজনৰ কাৰণে কিমান কেণ্ডিডেটছ পিডিবিৰ কাৰণে নাহিলে বা পুনৰ ৰিজেক্ট হৈছে যিখিনি মেৰিট লিষ্টত নাহিব সেইখিনি অৱশ্যে DWৰ হাতত আছে আমাৰ হাতত নাই আৰু নেম নট ইন পিডিবি বাট মে কাম ইন মেৰিট লিষ্ট এইটো কথাও কওঁ যে ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা নহ'ল কিন্তু বহু এনে কেণ্ডিডেটছ আছে যাৰ নেকি মেৰিট লিষ্টত অহাৰ চান্সেছ আছে বিকজ তেওঁলোকৰ মাৰ্কছ বহুত আৰু তেওঁলোকে খুব হাইলি মাৰ্কছ ছিকিউৰিং কেণ্ডিডেটছ হয় 65-66 প্লাছ আছে বুলি গম পাইছোঁ চ' যদি ৰিজেক্ট হোৱা নাই নিশ্চয় তেওঁলোকৰ আহিব আৰু যদি ভালকৈ ডকুমেণ্ট দি এপ্লাই কৰি ছাবমিট কৰিছে নোহোৱাৰ কোনো কথা নাই চ' কথা পাতোঁ আজি এই কেণ্ডিডেটছসকলৰ বিষয়ে আৰু কাট অফৰ বিষয়ে বন্ধু বান্ধৱীসকল বহুতো ভিডিঅ' আপোনালোকে চাইছে বা বিভিন্ন এনালাইচিছ আপোনালোকে নিজেও কৰিছে আজি মই যিখিনি আপোনালোকৰ আগত দাঙি ধৰিম এইখিনি এক এপ্ৰক্সিমেট ডাটা লৈ এনালাইচিছ কৰা হৈছে 3800 পোষ্টৰ বিপৰীতে অলমষ্ট 8 টাইমছ মোৰ দেন 8 টাইমছ ঠিক আছে অলমষ্ট 30,000 প্লাছ কেণ্ডিডেটছে এপ্লাই কৰিছে এলপি কাৰণে কিন্তু ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে টিল নাও 25% কেণ্ডিডেটছ মাতা হ'ল তাত মাল্টিপল এপ্লাই বহুত থাকিব যিহেতু এলপি আৰু এমই যদি বহুত এপ্লিকেশ্যন কৰা আছে বহুত পোষ্টৰ কাৰণে তেতিয়াহ'লে তেখেতৰ কি হ'ব যদি এমইৰ কাৰণে কৰিছে তেতিয়াহ'লে অট'মেটিকলি এইটো কি হ'ব এলপিৰ পৰা গুচি যাব এমইলৈ গুচি যাব যদি তেখেতৰ ক্ৰাইটেৰিয়া ফুলফিল হয় চ' তাৰ পৰা কমিব আৰু বিভিন্ন কাৰণত ভালকৈ ডকুমেণ্ট ছাবমিট কৰা নাই বা ডকুমেণ্ট এটাচ হোৱা নাই বা কিছুমান ডকুমেণ্টছ ফুলফিল হোৱা নাই তাৰ কাৰণে বহুখিনি কেণ্ডিডেট ৰিজেক্টো হ'ব আৰু কিছুমান কেণ্ডিডেট আছে যিখিনি মেৰিট লিষ্টত আহিব পাৰে বাট পিডিবিত অহা নাই গোটেইখিনি যদি আমি কেলকুলেট কৰোঁ বন্ধু বান্ধৱীসকল চ' আমি দেখা পাওঁ এইটো মোৰ ব্যক্তিগত এনালাইচিছ ইয়াত যিটো প্ৰকৃতাৰ্থত মেৰিট লিষ্ট ওলাব তাৰ লগত কিমান সামঞ্জস্য থাকিব এইটো এটা প্ৰবেবিলিটি মাত্ৰ বন্ধু বান্ধৱীসকল যদি মই ইয়াত এটা বস্তু দেখাব বিচাৰোঁ 66ৰ পৰা 68 63ৰ পৰা 64 যিটো মই গ্ৰীণ মাৰ্ক কৰিছোঁ প্ৰথমতে আনৰিজাৰ্ভৰ কাৰণে দেখুওৱা হৈছে তাৰপিছত OBC তাৰপিছত SC ST হিলছ আৰু ST প্লেইন ঠিক আছে তাৰপিছত T ট্ৰাইবছ এটা অনুমানিক আৰু গোটেইখিনি ডাটা ৰেঞ্জত মই দিছোঁ স্পেচিফিকেলি মই ধৰা নাই এইটো বস্তু যিহেতু আপোনালোকে বুজি পাব বুলি মই এনেকৈ ধৰিছোঁ চ' মষ্ট প্ৰবেবল বুলি মই ক'ব বিচাৰোঁ যদি 66ৰ পৰা 68 যি কেণ্ডিডেট আছে আনৰিজাৰ্ভ তেখেতৰ মেৰিট লিষ্টত নাম অহাটো প্ৰায় নিশ্চিত বন্ধু বান্ধৱীসকল প্ৰায় নিশ্চিত বুলি ক'ব পাৰি মষ্ট প্ৰবেবল ঠিক তেনেকৈ OBCৰ 63 to 64 গ্ৰীণ জ'নত 61 to 63 SC ST হিলছ বা ST প্লেইন গ্ৰীণ জ'নত আৰু T ট্ৰাইবছ 60 to 62% ভিতৰত গ্ৰীণ জ'নত এইটো মেৰিট লিষ্টত নাম অহাৰ এইখিনি মাৰ্কছ যদি আছে প্ৰায় সম্ভাৱনা অতি প্ৰবল আৰু এটা নেক্সট আছে আপোনাৰ অৰেঞ্জ জ'ন সেইখিনি প্ৰবেবল বুলি ক'ব পাৰি এইখিনিত অহাৰ চান্স প্ৰায় 60 to 70% বুলি ক'ব পাৰি আনৰিজাৰ্ভৰ 60 to 65 যাৰ আছে আৰু যেনেকৈ OBC 59 to 63 আৰু SC ST হিলছ ST প্লেইন 58 to 62 তাতে ৰেঞ্জ আছে মাজতে এইটো আপোনালোকে নিজে এটা অনুমান কৰি ল'ব আৰু T ট্ৰাইবছ 57 to 61 এইখিনি প্ৰবেবল গ্ৰীণ অৰেঞ্জ জ'নত ধৰা হৈছে ঠিক তেনেকৈ প্ৰবেবল বাট ইন বৰ্ডাৰ লাইন এই মই য়েল্ল' মাৰ্ক যি কৰিছোঁ য়েল্ল' যি কালাৰ কৰা হৈছে তাত আপোনালোকে দেখিব আনৰিজাৰ্ভৰ কাৰণে যাৰ 58 to 60% আছে তেওঁলোকে চাকৰি নাপাব বুলি নকওঁ বাট কিছু ডিফিকাল্টি হ'ব যিহেতু নাম্বাৰ অফ এপ্লাইড কেণ্ডিডেটছ বেছি দেখা পোৱা গৈছে ঠিক আছে আৰু ৰিজেক্ট হ'লেও কিমান হ'ব সেইখিনি আমি অহা দিনবিলাকত আমি গম পাম অনাগত দিনত ঠিক আছে 58 to 60 বৰ্ডাৰ লাইন বুলি ক'ব পাৰি আনৰিজাৰ্ভৰ কাৰণে তেওঁলোকৰ অহা আৰু নহা চান্স 50-50 তেনেকৈ OBCৰ 57 to 59 বৰ্ডাৰ লাইনত অহা মেৰিট লিষ্টত নাম ইনক্লুড হোৱা বা নোহোৱাৰ চান্সেছ 50-50 তেনেকৈ 56 to 58 এইখিনি ST SC বা ST প্লেইন বা ST হিলছ
আৰু 55 to 57 টি টাইপছৰ কিন্তু টি টাইপছৰ এইবাৰ যেহেতু পোষ্ট বহুতো আছে বিভিন্ন জেগাত গতিকে 55 to 57ৰ ভিতৰতো অকণমান সম্ভাৱনা অলপ প্ৰবল দেখা যায় অৱশ্যে কিন্তু তথাপি এইখিনিক বৰ্ডাৰ লাইন হিচাপে ধৰা হৈছে এজ পাৰ পোষ্ট আৰু এজ পাৰ এপ্লাইড কেণ্ডিডেট গতিকে বন্ধু বান্ধৱীসকল আজিলৈ এনালাইচিছ ইমানেই আছিলে আৰু ইয়াত বিভিন্ন ফেক্টৰ্ছো আছে এনআইএছৰ কথা আছে শ্বৰ্টলি হিয়াৰিং হ'ব গৈ আছে নিশ্চয় আপোনালোকে গম পাইছে তাৰ কিমান প্ৰভাৱ পৰিব সেইটোও কাট অফত কিছু প্ৰভাৱ পেলাব আইদাৰ প্লাছ বা মাইনাছৰ কাৰণে ঠিক আছে আৰু এইখিনি যিখিনি ডাটা মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ এইখিনি এটা ব্যক্তিগত এনালাইচিছ হয় আপোনালোকে নিজেও এনালাইচিছ কৰিব পাৰিব আৰু মই বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে নাম্বাৰ অফ পোষ্ট যিহেতু 3800 আগৰ দিনবিলাকতকৈ বা বিগত দিনবিলাকতকৈ বেছি আছে চ' আমি ভবা ধৰণে নহয় এটা এক্সেপশ্যনেল মেৰিট লিষ্টটো আহিব পাৰে কিন্তু জেনেৰেলি যদি আমি পোষ্ট হিচাপে বা এপ্লাইড কেণ্ডিডেট হিচাপে যিমান আমি কেলকুলেশ্যন কৰিব পাৰিছোঁ ইয়াৰ মতে যিখিনি মই জোন আপোনালোকক বনাইছোঁ সেইটো এনেকৈ থাকিব যেন ধাৰণা হয় তথাপি সকলোলৈ বেষ্ট অফ লাক বুলি